আজি আপোনাৰ বাবে পুনৰ বাক্য লৈ আহিলোঁ, জীৱিত বাক্য, লিভিং ৱৰ্ড। চুলেমান নবীয়ে লিখা কিতাপ হিতোপদেশ আৰু ইংৰাজীত কয় প্ৰভাৰ্বছ, তেখেতৰ চেপ্টাৰ নম্বৰ 22 আৰু আয়াত নম্বৰ 8 আপোনাৰ বাবে। যিজনে অধৰ্ম ৰূপ গুটি সিঁচে তেওঁ আপদ ৰূপ শস্য দাব আৰু তেওঁ ক্ৰোধৰ দণ্ডদালি নষ্ট কৰা হ'ব। If you plant the seed of injustice, disaster will spring up and your oppression of others will end. যদি আপুনি কঠীয়া বেয়া দুষ্টতাৰ কঠীয়া সিঁচিছে তেতিয়াহ'লে আপুনি দুষ্টতা চপাব লাগিব। আপোনাৰ ক্ৰোধৰ যি দণ্ড সেই এদিন ভাঙা হ'ব। গতিকে চিৰন্তন সত্য, দিজ আৰ দি ৰুল অফ গডছ, ঈশ্বৰৰ বাক্য। আৰু আমি চেম বাক্য যদি চাওঁ, আয়ুব নবীয়ে লিখা কিতাপ চেপ্টাৰ নম্বৰ 4 আয়াত নম্বৰ 8 তেখেতক ইংৰাজীত আমি জব চাওঁ। মই দেখাৰ দৰে হ'লে যিবিলাকে অধৰ্মৰ খেতি কৰে আৰু ক্লেশ ৰূপ কঠীয়া সিঁচে সিহঁতে সেই ৰূপ শস্য দাব। অৰ্থাৎ আপুনি যদি সমাজত কণ্ডল লগাইছে, ক্লেশ সিঁচিছে, তেতিয়াহ'লে আপুনি এদিন কঠীয়া তাৰ সিঁচিছে যদি আপুনি এদিন চপাব লাগিব। আৰু চিৰন্তন সত্য, দিজ আৰ দি ৰুল অফ গডছ। বন্ধুসকল, ধন্যবাদ জনাইছোঁ মোৰ চেনেলটো আপোনালোকে চোৱাৰ বাবে, ভিডিঅ'বিলাক সঁহাৰি জনোৱাৰ বাবে। আপোনালোকে ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। প্লিজ ছাবস্ক্ৰাইব মাই চেনেল এণ্ড শ্বেয়াৰ ইট এণ্ড লাইক ইট। থেংক ইউ ভেৰি মাছ। জয় মাছি।